মা বাঘেজৰ আশীৰ্বাদ লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুত ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাস। ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী শ্ৰীযুত চক্ৰধৰ দাসৰ মনোনয়ন পত্ৰ দাখিল। প্ৰায় ৫,০০০ সমৰ্থকক লৈ বৰপাৰাৰ ৰাজহুৱা খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সকলো জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া শোভাযাত্ৰাৰে দাখিল কৰে মনোনয়ন পত্ৰ। চাওক এই ৰিপৰ্ট। মনোনয়ন পত্ৰ দাখিল কৰিব ওলাইছোঁ। আপোনালোকে দেখিছে সাংবাদিক বন্ধুসকল, হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ এই ৪০ বছৰীয়া ৰাজনৈতিক যিটো ৰাজত্ব আছিল, এই ৰাজত্বৰ আজিৰ পৰাই অন্ত পৰিব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাই আজি মই মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আগবাঢ়িছোঁ। বিজেপিৰ যিখিনি সমৰ্থন কৰিছে তেওঁলোকে আপোনাক সমৰ্থন কৰিব বুলি আশা কৰিছে না? মোক এজন সমাজকৰ্মী হিচাপে সকলোৱে বিচাৰিছে। ইয়াতে দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা নাই, বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে। ঠিক আছে, না মই মুখ্য প্ৰতিদ্বন্দ্বী আশা আকাংক্ষা কল্পনা মই পূৰণ কৰাৰ কাৰণে গুৰুত্বটো দিছোঁ আৰু ৰাইজে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু মোৰ জয়বাৰ নিশ্চিত বুলি ৰাইজে ইতিমধ্যে মোক আশীৰ্বাদ দিছে। বিভিন্ন মন্দিৰৰ পূজাৰীসকলে মোক আশীৰ্বাদ দিছে। গতিকে মই আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িছোঁ। মই প্ৰতিদ্বন্দ্বিতাৰ কথা ইমান চিন্তা কৰা নাই। ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত আমি যাব লাগে, ৰাইজৰ বিপুল দাবী মই